হয় চাওক, আমাৰো তেনেকুৱা দৃষ্টিগোচৰ হৈছে। আমি দেখিবলৈ পাইছোঁ পূজাৰ নামত বিভিন্ন এলেকাত বিভিন্ন ঠাইত হয়তো জুৱা খেল ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আৰু এই খেল যদি এনেকৈ অনুষ্ঠিত হৈ থাকে, পৰৱৰ্তী সময়ত যিহেতু আমাৰ সমাগত যিহেতু মেট্ৰিকৰ এক্সাম আহি আছে, আৰু এই এক্সামত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যে এফেক্ট কৰিব তাত আমি নৈ কৰিব নোৱাৰিম। গতিকে মই জিলা প্ৰশাসনক আহ্বান জনাম, অনতি পলমে এই জুৱা খেলসমূহক বন্ধ কৰাৰ এটা চেষ্টা চলাব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে কণ কণ ল'ৰা ছোৱালীসকলে নতুন নৱপ্ৰজন্মত যিসকল উঠি অহা যুৱক যুৱতীসকলে এই খেলত মগ্ন হৈ আছে। আৰু এই জুৱা খেলসমূহ ইতিমধ্যে বিভিন্ন ঠাইত চলি আছে। গতিকে এই জুৱা খেলসমূহ যদি চলি থাকে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত নৱপ্ৰজন্মৰ যে এখন বেয়া দিশত যে এটা পৰিৱেশত যে দৃষ্টিগোচৰ যে হ'ব, এয়া আমাৰ দৃষ্টিগোচৰ হৈ আছে। গতিকে মই অনতি পলমে অসম চৰকাৰ তথা আমাৰ BTC চৰকাৰখনক লগতে জিলা প্ৰশাসনক আহ্বান জনাম, আপোনালোকে অনতি পলমে জুৱা খেলসমূহ বন্ধ কৰক। পূজা হওক, তাত আমাৰ আপত্তি নাই, আমাৰ ক'বলগীয়া নাই। কিন্তু এনেকৈ যদি জুৱা খেলসমূহ যদি সময়ে সময়ে ৰাতিৰ ভাগত ৰাতি 2টা, 12টা, 1টালৈকে যদি চলি থাকে, আৰু প্ৰত্যেকজন ল'ৰা ছোৱালী এই খেলসমূহত তেখেতসকলে লাগি আছে। আৰু এনেকৈ যদি খেলাসমূহ চলি থাকে, পৰৱৰ্তী সময়ত যে আমাৰ ল'ৰা ছোৱালীসকলে যে এটা বেয়া দিশত যে পৰিৱেশত যে গতি কৰিব, সেয়া কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে মই ABMCৰ ফালৰ পৰা আহ্বান জনাইছোঁ, অনতি পলমে জিলা প্ৰশাসনে ইয়াৰ ওপৰত এটা নাকি লগাব লাগে আৰু এই খেলসমূহ বন্ধ কৰিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ এই মেলাৰ নামত সময়ে সময়ে 10 দিনৰ তাত মেলা, তাত জুৱা খেল অনুষ্ঠিত হৈছে, ক'তবা 11 দিনত অনুষ্ঠিত হৈছে, ক'তবা 12 দিনত অনুষ্ঠিত হৈছে। গতিকে এনেকৈ চলি থাকিলে আগন্তুক দিনত আমাৰ অঞ্চলত যে এটা বেয়া প্ৰভাৱ পৰিব, সেয়া কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে গোটেই BTCৰ লগতে সমান্তৰালভাৱে চিৰাং জিলাগত তেনেকুৱা ধৰণৰ আমাৰ খেল চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে অনতি পলমে জিলা প্ৰশাসনক মই আহ্বান জনাইছোঁ, এই খেলসমূহ অনতি পলমে জিলা প্ৰশাসনে বন্ধ কৰিব লাগে।